পূৰ্ণগতিত চলি আছে অৰ্ধ শতিকা অতিক্ৰম কৰা চকিহালী আঞ্চলিক শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য। বঙাইগাঁও জিলাৰ বৃহত্তৰ চকিহালী অঞ্চলত খ্ৰীষ্টীয় 1961 চনত স্থাপিত চকিহালী আঞ্চলিক শিৱ মন্দিৰৰ পুনৰ নিৰ্মাণ কাৰ্য চলি আছে। উল্লেখ্য যে যোৱা 1 জুলাই তাৰিখে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱেশ ৰায়ে উক্ত শিৱ মন্দিৰৰ নৱ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। অসম দৰ্শন আঁচনিৰ অধীনত এই মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ বাবে যি পুঁজি লাভ কৰা হৈছিলে সেই পুঁজি পৰ্যাপ্ত নহয় বুলি মন্দিৰ নিৰ্মাণ সমিতিয়ে জানিবলৈ দিছে। লগতে এই ঐতিহাসিক মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ বাবে ৰাইজৰ পৰা মুক্ত হস্তে দান বৰঙণি বিচাৰিছে মন্দিৰ পুনৰ নিৰ্মাণ সমিতিয়ে। চকিহালী আঞ্চলিক শিৱ মন্দিৰটো কেতিয়া হয় আমি ৰাইজৰ পৰা আশা কৰি আছোঁ আৰু শিৱ বাবাই যাতে আমাক কিবা চকু মেলি চায়, ৰাইজে যেতিয়া সহায় সহযোগ কৰে তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, চকিহালী আঞ্চলিক শিৱ পূজা সমিতিয়ে নতুন মন্দিৰ নিৰ্মাণৰ কাৰ্যসূচী আগবঢ়াইছে। তাত সমূহ ৰাইজৰ সহায় সহযোগিতা তথা আৰ্থিক সাহায্যৰ বাবে কিছু আমি ৰাইজক সঁহাৰি বিচাৰিছোঁ। আমাৰ চকিহালী আঞ্চলিক শিৱ মন্দিৰৰ নিৰ্মাণৰ বাবে সকলো ৰাইজক সহায় সহযোগিতা কামনা কৰিছোঁ।